বুলডোজাৰ ৰাজ, ভূমি অধিগ্ৰহণ আৰু ঔদ্যোগিক বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানক ভূমি কম ৰেটত উঠাই দিয়া, লেণ্ড বেংক পলিচি খোলা, এই কাৰবাৰবিলাক তেওঁলোকে কৰি আছে। সাধাৰণ ৰাইজক দিবলৈ কিন্তু তেওঁলোকৰ কিন্তু এক টুকুৰাও কিন্তু ভূমি নাই। সেয়ে আমি এই ৱাকাফ যি সংশোধনী আইন আছে, এই ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধেও আজি আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে ৱাকাফ সংশোধনী আইন সংসদত পাছ হৈছে, কিন্তু কোনো কাৰণতে আমি গাঁও আৰু চহৰ অঞ্চললৈ আমি লৈ আহিবৰ কাৰণে কিন্তু নিদিম। কাৰণ এই আইনখনে হিন্দু মুছলমান যি সাম্প্ৰদায়িক নীতি এই চৰকাৰখনে সংঘাত লগাবৰ কাৰণে কিন্তু চেষ্টা কৰিছে। আমি হিন্দু মুছলমান সকলো ভাই ভাই, যিহেতু এখন ধৰ্ম নিৰপেক্ষতা দেশ, আৰু এই ধৰ্ম নিৰপেক্ষতা দেশত আমি কোনো ধৰণৰ অগণতান্ত্ৰিক কাম আমি হ'ব নিদিম। সংবিধান সুৰক্ষা কৰা, গণতন্ত্ৰ ৰক্ষা কৰা, এই আমাৰ প্ৰধান লক্ষ্য আৰু কাম্য। ইয়াৰ প্ৰতিবাদত ইয়াৰ উদ্দেশ্যে আমি আজি এই প্ৰতিবাদ গ্ৰহণ কৰিছোঁ, প্ৰতিবাদ কাৰ্যসূচী। আৰু আমি ইয়াৰ ওপৰত আমি এই চৰকাৰখনক ক'ব বিচাৰিছোঁ যে এই ধৰ্ম নিৰপেক্ষতা দেশক ৰক্ষা কৰি আপোনালোকে হিন্দু মুছলমানৰ যি সংঘাত, এই সংঘাতলৈ নগৈ আপোনালোকে আইনৰ গণ্ডিৰ মাজেৰে যি ৱাকাফ সংশোধনী আইন বিল আছে, ইয়াত চৰকাৰে ক'ব বিচাৰিছে যে দুৰ্নীতি হৈছে। আমি ভাবোঁ যে যি দুৰ্নীতি হৈছে, দুৰ্নীতি এটা গণ্ডিৰ মাজত থাকিও কিন্তু ইয়াৰ বিচাৰ কৰিব পাৰে। এই চৰকাৰখনে বহুত দুৰ্নীতি কৰি আছে। এই চৰকাৰৰ দুৰ্নীতিৰ কথা যদি ক'বলৈ যাওঁ, যদি ইয়াৰ প্ৰতিবাদ কৰিবলৈ যাওঁ, তেতিয়াহ'লে কিন্তু প্ৰতিবাদকাৰীসকলক কিন্তু জেলত ভৰাই থোৱা এই চৰকাৰৰ কিন্তু প্ৰধান কাম হৈ পৰিছে। গতিকে যাকেই জেলত নভৰাওক কিয়, প্ৰতিবাদকাৰী কেতিয়াও ৰখি নাথাকে। প্ৰতিবাদকাৰীয়ে এই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব। আৰু ৱাকাফ সংশোধনী আইন কেতিয়াও আমি গাঁৱত আৰু চহৰাঞ্চলত আমি কেতিয়াও চলাবলৈ দিয়া নহ'ব। ইয়াৰ বিৰুদ্ধে আমি আজি ৰাইজক প্ৰতিবাদ আৰু সজাগ কৰি তুলিছোঁ। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, PML জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, PML জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, homecoming semiconductor জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, homecoming semiconductor জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, PML জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, PML জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, homecoming semiconductor জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, homecoming semiconductor জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ।